নমস্কাৰ অসমবাসী ৰাইজ আজি আপোনালোকৰ মাজত বিশেষ লাইভ এটা আহিছোঁ। লাইভটো এইটোৱে হ'ল, আপোনালোকে ফটো দেখুৱাই দিছোঁ, সেইজনটো কোনো চিনি নোপোৱা মানুহ নহয়, বিজয় ছুপাৰষ্টাৰ ফিল্মৰ। তাৰে দুই এষাৰ কথা ক'বলৈ বিচাৰিছোঁ আপোনালোকৰ মাজত। যেতিয়া তামিলনাডুত বিজয় চৰকাৰখন হোৱাৰ পিছত কিমান নিয়ম কানুন সলনি কৰিছে, এইটো আটাইতকৈ ভাবিব লগা কথা। মই এইটো এটা কথা ভাল পালোঁ, যেতিয়া বিজয়ে এটা সিদ্ধান্ত ল'লে যে তামিলনাডুত মদৰ বিষয়ে যে সিদ্ধান্ত এটা ল'লে যে এজন ব্যক্তিৰ কাৰণে অকল এটা কোৱাৰ্টাৰহে দিব, তাকো আধাৰ কাৰ্ড লাগিব, পান কাৰ্ড লাগিব, বিনা পুৰুষত আৰু কম বয়সক ল'ৰা ছোৱালীক মদ নিদিয়ে। আৰু সেইটো কথাটো আটাইতকৈ ভাল লগা খবৰ আৰু ভাল লাগিছে। আৰু সেই ছিষ্টেমটো যদি আমাৰ অসমতো হোৱা হ'লে সেইটোৱে ভাল লাগিলেহেঁতেন। কিন্তু এজন ব্যক্তিগত এটা কোৱাৰ্টাৰ দিব, তাকো আধাৰ কাৰ্ড স্কেন কৰিব। আপুনি এজন ব্যক্তিক অকল এদিনেহে এটা কোৱাৰ্টাৰ ল'ব পাৰিব, হয়তো ওৱান শ্বপত যাওক, হয়তো বাৰলৈ যাওক, য'তেই নাযাওক, কিন্তু আপোনাৰ আধাৰ কাৰ্ডখন যেতিয়া স্কেন কৰিব, আগতে যদি আপুনি মদটো ল'লে সেইটো যদি আপোনাৰ স্কেনত যদি দেখুৱাই দিয়ে, সেইটো আপোনাৰ কেঞ্চেল হ'ব। এজন ব্যক্তিগত কাৰণে অকল এদিনৰ কাৰণে অকল এটা কোৱাৰ্টাৰ, এইটো এটা কিমান ভাল কানুন উলিয়াইছে আপোনালোকে ভাবক। সেই কানুনটো যদি সেই যিটো আইন উলিয়াইছে, সেই আইনখনৰ যদি আমাৰ অসমতো যদি হৈ যোৱা হ'লে, কিন্তু কিমান আমাৰ অসমৰ পাব্লিক, হয়তো আমাৰ অসমৰ জনসাধাৰণ ৰাইজে কিমান হয়তো উশাহ পালেহেঁতেন। সেই ছিষ্টেমটো আমাৰ হিমন্ত বিশ্ব শৰ্মাই কৰে নে নকৰে সেইটো নাজানো, কিন্তু আমাৰ অনুভৱত আমাৰ অসমতো সেই ছিষ্টেমটো হ'ব লাগে, সেই কানুনখন হ'ব লাগে। আমাৰ তাতো অসমত যেনি তেনিয়ে মদ পায়, কোনো ৰাস্তা গ'লে যেনি তেনি আপোনাৰ মদ পায়, সেইবোৰ বন্ধ হ'ব লাগে। আৰু ওৱান শ্বপত যদি সেইটো বিজয় যদি উলিয়াব পাৰে, কানুনখন যদি সেইটো উলিয়াব পাৰে, আমাৰ অসম চৰকাৰে বিজেপি হওক কংগ্ৰেছে হওক যোনে নহওক, সেইবোৰ কোনো মোৰ মতলব নাই, এইবোৰ কোনটো দলৰ প্ৰতি কোনো মত নাই। কিন্তু মই বিজয়ক সেইটো কথাই মই ছাপোৰ্ট কৰিছোঁ যে সি দুখীয়া মানুহৰ কাৰণে চিন্তা কৰিছে। আৰু যাৰ ব্যক্তিগত আৰু এটা শুনিছোঁ, যাৰ ব্যক্তিগত যদি কাৰেণ্টৰ বিল কম আহে, হয়তো 200-300 যদি সেই মানুহবিলাক প্ৰতিটো কাৰেণ্ট ফ্ৰীকৈ দিছে। চাওক, ইমান এটা যদি ভাল চিন্তা কৰিছে, আমাৰ অসম চৰকাৰখনে কেলৈ চিন্তা কৰিব নোৱাৰে? আমিতো সদায় কৰি থাকে হিমন্ত বিশ্ব বহুত কাম কৰিছে, বহুত ডেভেলপ কৰিছে, বহুত কাম কৰিছে আৰু কৰিছে, ৰাস্তা পদূলি কিবা কিনি সকলো কাম কৰিছে, এইটো আমি ভাল পাইছোঁ। কিন্তু সেইটো কৰিলে নহ'ব নহয়। আমাৰ কাৰণে, আমাক জনসাধাৰণৰ কাৰণে কোনটো বিষয়ে লোকচান হয়, আমাৰ এটা লোকচান বিশেষকৈ হৈছে, লোকচান গাঁৱৰ মানুহলৈ হৈছে, আমাৰ পাব্লিকৰ হৈছে। কিন্তু সেইটো গভৰ্ণমেণ্টে পইচা পাইছে, কিন্তু মদ যিমানে চেলিং হৈছে সিমানে পইচা পাইছে। হয়তো পুলিচে যায়, চেকিং কৰিবলৈ যায়, কিবা কিনি কৰিবলৈ পইচা পালে চব এৰি দিয়ে। সেইটো হ'ব নালাগে, ষ্ট্ৰং হ'ব লাগে। এতিয়া বিজয় যেনেকৈ চৰকাৰখন বনাইছে, বিজয় যেনেকৈ কানুন উলিয়াইছে যে এজন ব্যক্তিগত এটা কোৱাৰ্টাৰ পাব লাগে, তাকো এদিনতহে, তাকো নেক্সট বাৰ দুবাৰ আনিবও নোৱাৰে, এবাৰহে আনিব পাৰিব, আধাৰ কাৰ্ড স্কেন কৰিব। হয়তো সেই ছিষ্টেমটোত আমাৰ অসমত হোৱালে জনসাধাৰণ ৰাইজে বহুত উৎসাহ পাব আৰু বহুতে ছাপোৰ্ট কৰিব। আৰু সেইকাৰণে এই আইনখন যে আমাৰ অসমত হ'ব নে নহ'ব সেইটো আমি ক'ব নোৱাৰোঁ, কিন্তু আমি ক'বহে পাৰোঁ। আমিতো ডাঙৰ মানুহ নহয়, আমিতো সৰু মানুহ। সেই লাইভটো সেইকাৰণে আপোনালোকক বিষয়কৈ মই জনাবলৈ বিচাৰিছোঁ, সেই ছিষ্টেমটো যেনিবা আমাৰ অসমত হ'ব লাগে, এতিয়া আমাৰ আটাইতকৈ ভাল লাগিব। আৰু এনেই গাই থাকিলে নহ'ব, পলিটিক্স কৰি থাকিলে নহ'ব, কিবা কিনি কৰি থাকে। আমি কোনো পলিটিক্সত নাজানো, আমি সৰুৱা মানুহ, আমি বাহিৰত কাম কৰোঁ, কেৰেলাত আছোঁ। কিন্তু যেতিয়া কেৰেলাত থাকোঁ, যেতিয়া আমি অনুভৱ কৰোঁ ইমানখিনি আমি কাম কৰিছোঁ, ইমানখিনি কিবা কৰি আছোঁ, কামৰ মাজতো ডিউটি কৰোঁ, আমিতো নিউজটো সদায় চাই থাকোঁ, ক'ত কি হৈছে কি নহয়, আমিতো ইমান কিবা হ'বলৈতো আমি নাযাওঁ। কিন্তু বিশেষ কথাটো এইটোৱে হ'ল, হিমন্ত বিশ্ব শৰ্মাৰ এটা কথা আমি ক'বলৈ বিচাৰিছোঁ যে বিজয় নিচিনা সেই চৰকাৰখন আমাৰ অসমতো হওক, অসমতো সেনেকৈ ছিষ্টেম কৰক। এতিয়া আমাৰ জনসাধাৰণে ৰেহাই পাব আৰু বহুতে ৰেহাই পাব, বহুত উৎসাহ পাব। সেই ছিষ্টেমটো অসমত হ'ব লাগে, সেইটোকে আমাৰ ফালৰ পৰা আমি কৈছোঁ। আমিতো সৰু মানুহ, আমাৰ কথা শুনে নুশুনে সেইটো আমিতো নাজানো বাৰু, কিন্তু আমি মনৰ কথাটো আমি কৈছোঁ। কোনো হয়তো কিবা বুলি ক'বলৈ যোৱা নাই, আমি মনত ভাল লাগিছোঁ, আমি আপোনালোকক লাইভত ক'বলৈ বিচাৰিছোঁ। সেইটো সকলোৱে ভিডিঅ'টো শ্বেয়াৰ কৰিব যে এনেকুৱা এখন চৰকাৰ আমাৰ তাতো হওক। চৰকাৰটো বিজেপি প্ৰতিবাদে জিকিয়ে আছে, বিজেপিয়ে জিকক, কোনোৱে জিকক, সেইটো আমাৰ মতলব নাই। কিন্তু আমাৰ অসমখন ভাল হ'ব লাগে, অসমখন কিবা হ'ব মানে অথলৈ যাব নালাগে, অসমখন ভাল হওক, সেইটোকে আমাৰ কামনা কৰোঁ। আমি ভাল পাওঁ, আমি অসমৰ ল'ৰা, অসমতে এদিন হ'লেও ঘূৰি যাব লাগিব। এনেকুৱা যদি ব্যৱস্থা যদি হয় আমাৰ কাৰণে বহুত ভাল। সেইটো কাৰণে আপোনালোকক দুই এষাৰ কথা ক'লোঁ। আৰু এষাৰ কৈছোঁ, হিমন্ত বিশ্ব শৰ্মাই বহুতৰ কথা কয়, বহুত আমি সহায় কৰিছোঁ, হয়তো ৰাইজৰ বাবে কৰিছোঁ কাম, কিবা বাবে কৰিছোঁ, ৰাইজৰ বাবে সকলো কাম কৰিছে, মহিলাৰ বাবে কৰিছে, বহুতৰ কৰিছে, আমাৰ বাবে কেতিয়া কৰিব?
আমাৰ অসমতো হাজিৰা কৰিলে এদিনৰ 500 টকাহে পায়, এদিনৰ হাজিৰা 500 টকা পায়। আমাৰ লেবাৰ কথা কিয় নকয়, কাম কৰা মানুহ বিষয়ে কিয় নকয়? বোলে আপোনালোকৰ বোলে বাহিৰৰ দেশত যেতিয়া ধৰি লওক এটা মানুহ কাম কৰিলে নাই বুলি ক'লে 1000 টকা, 600 টকা, 800 টকা, 900 টকা লাগি পায় আৰু এদিনত, ইমানখিনি এদিনত হাজিৰা পায়। কিন্তু আমাৰ অসমত সেইটো সিমানটো নাপায় নহয়। আমাৰ অসমত যোগালী কাম কৰিলে খুব কালে টকা 500 টকা পাব। 500 টকা ঘৰ চলিব নে কি চলিব? সেইটো হৈছে সেই বিষয়টো কিয় আলোচনা নকৰে? ইমানটো কয়, ইউটিউবাৰে হওক, নিউজ লেবাৰে হওক, কিবাখিনিয়ে হওক, বহুতে কৈ থাকে, বহুতে কথা উলিয়াই থাকে। সেইটো ক'বলৈ নালাগে, যিটো বিশেষ কথা সেইটো ক'ব লাগে। মই হিমন্ত ছাৰক এটাই কথা মই বেয়া পাইছোঁ, আপুনি চবৰে বিষয়ে কয়, চব উন্নত বিষয়ে কয়, চব কথাই কয়, মহিলাৰ বিষয়ে কয়, চবৰ বিষয়ে কয়, শিক্ষিত চব বিষয়ে কয়, কিন্তু আমাৰ কাম কৰা মানুহ বিষয়ে কিয় নকয়? আপুনি সেই বিষয়টো কিয় নকয় যে এদিনত যে কাম কৰা যোনে ব্যক্তিগত কাম কৰে, কাম কৰা মানুহলৈ যে দৰমহাটো আমি এদিনত হাজিৰা যে 500 টকা কি পায়? আজিকালি যিয়ে আপুনি বৃদ্ধি কৰিলে, শাক পাচলিৰ পৰা ধৰি যিয়েখিনি বৃদ্ধি হৈছে, শাক পাচলিৰ পৰা ধৰি কিমান এটা মূল্যৱান বৃদ্ধি হ'ল। আগতকৈ বহুতখিনি দাম, আজিকালি টকা 500 একোৱে নাপায়। কিন্তু আপুনি সেইষাৰ কথা কওক, আমাৰ বিষয়ে মাত মাতক, লেবাৰ বিষয়ে মাত মাতক, কাম কৰা মানুহৰ বিষয়ে। আমি নহ'লে ক'তো একো নহয়, আমিয়ে মেইন। সেইকাৰণে আমাৰ বিষয়ে মাত মাতিব লাগে, ক'ব লাগে যে হাজিৰাটো বঢ়াইছে। হাজিৰাটো আমাৰ এদিনত যদি হয়তো অসমতো যদি 900-1000 টকা যদি হাজিৰা হয়, এতিয়া আমি কিমান উঠাব পাম? সেই বিষয়টো আপোনালোকে নকয়। আপোনালোকে অকল পলিটিক্স কৰিব, কিবাকিনি কৰিব। জুবিন দাটো আজিলৈকেতো ন্যায়েই নাপালে, ন্যায়ৰ কথা ক'লে আপোনালোকে সকলোৱে কিবা কৰে। আমি কোৱাৰ মতে কোৱা নাই। কংগ্ৰেছে আহিলে, আজি কংগ্ৰেছৰ পাৰ্টি আহিলে, অকল জুবিনৰ বিষয়ে পলিটিক্স কৰি এতিয়া কংগ্ৰেছ হাৰিলে অসমত, এতিয়া নাই, সেই কথাবিলাক নাইকিয়া হ'ল, জুবিনৰ বিষয়ে নাইকিয়া হ'ল। এতিয়া বিজেপিয়ে জিকিলে, বিজেপিয়ে এতিয়া কি কৰে কি নকৰে সেইটো বহুতখিনিয়ে ভাল কাম কৰিছে। হিমন্ত বিশ্ব শৰ্মাক আমি কোনোদিনে আমি বেয়া বুলি নকওঁ, বহুতখিনিয়ে ভাল কাম কৰিছে। কিন্তু আমাৰ বিষয়ে চিন্তা কৰক, দুখীয়া মানুহৰ বিষয়ে চিন্তা কৰক। এইবোৰ বিলকৈ কয় নাই, আমি কাম কৰা মানুহখিনিয়ে চিন্তা কৰোঁ। আপুনি মহিলাৰ কাৰণে চিন্তা কৰিলে নহ'ব, আমাৰ বিষয়ে চিন্তা কৰিব লাগিব। আমাৰ নিচিনা মানুহ এতিয়া আমি অসমখন এৰি পিনি বাহিৰৰ দেশত আমি কাম কৰি আছোঁ। অসমখন এৰি পিনি আমি বাহিৰৰ দেশত কাম কৰি আছোঁ। বহুতে বহুত কথা কয়, বহুত কথা কয়। আমি কিন্তু সেইবোৰ কথা শুনা নাই। আমি নিজৰ অসমখন আমি নিজে ভাল বুলিয়ে কওঁ, আমি কেতিয়াও আমি বেয়া বুলি ক'ব নোৱাৰোঁ। আমাৰ এখন জনম দেখা। আমি এতিয়া বাহিৰৰ দেশত কাম কৰিছোঁ, বাহিৰৰ দেশত আমি শুনিবই লাগিব দুই এষাৰ কথা। সেইকাৰণে যেতিয়া কোম্পানী হওক, কিবাখিনি হওক, কৰ্ম কৰিবলৈ আমাক সুবিধা দিয়ক, ভাল কাম কৰক, আৰু হাজিৰা পইচা পাতি বঢ়াবলৈ চেষ্টা কৰক। সেইটোকে আমি অনুৰোধ কৰিছোঁ। আমাক প্ৰতিটো আপুনি মঞ্চপত কওক, যেতিয়া আপুনি মিটিং পাতে, বহুত মিটিং পাতিয়ে আছে, আপুনি মঞ্চপত এষাৰ কথা কৈ দিয়কচোন যে হাজিৰা বিষয়ে যোনে পাব্লিকত, আমাৰ দুখীয়া মানুহ হাজিৰা যোনে ব্যক্তিগত হাজিৰা কৰে, এদিনতে ইমানখিনি পইচা হ'ব লাগে, ইমানখিনি কিবা হ'ব লাগে, তেতিয়াহে আপোনাৰ হয়। ৰাইজেতো আপোনাৰ বহুতে ছাপোৰ্ট কৰি আপোনাক আজি সেই চৰকাৰখন বনাইছে, আপোনাৰ ওপৰত ভৰসা কৰে, আপোনাক বিশ্বাস কৰে। সেই বিশ্বাসটো আপুনি হেৰুৱাই নিদিব। হিমন্ত বিশ্ব শৰ্মা, আপুনি সেই বিশ্বাসটো হেৰুৱাই নিদিব। সেই আপোনাক ভাল পায় কাৰণেতো আপোনাক জিকাইছে। মই কোনো দলৰ প্ৰতি মই কৰা নাই হা। মুঠতে আৰু এটা কথা কওঁ, এতিয়া বিজয় চৰকাৰখনত যিমানখিনি ভাল কাম কৰিছে, আমি যেতিয়া শুনিছোঁ কথাবিলাক শুনোতে আমাৰ মনটো ভাল লাগি গৈছে। আমাৰ অসমতো সেনেকুৱা কৰক, দেখাক দেখি হ'ব নালাগে, মুঠতে ভাল হওক, চবৰে ভাল হওক, ইণ্ডিয়াখনক চবতে ভাল হওক, সেইটোকে আমি গৌৰৱ কৰোঁ। কোনো মুঠতে কিবা কৰিব নালাগে। আপোনাৰ কিবা যদি ভুল ভাৱনা হৈছে আমাক ক্ষমা কৰি দিব। আজি বুলিয়ে নহয়, মই বহুত দিনৰ পৰা মই ফেচবুকত লাইভ আহি থাকোঁ, দুই এষাৰ কথা। আমাৰ সৰু মানুহৰ কথা কোনে শুনিব? কোনো পাত্তাই নিদিয়ে আমাৰ সৰু মানুহৰ কথা। সেইকাৰণে আপোনালোকক দুই এষাৰ কথা ক'লোঁ। তাৰ মাজত যদি কিবা ভুল আছে সকলোৱে মোক ক্ষমা কৰি দিব। আমি মাত মতাটো আপোনাৰো অধিকাৰ আছে, মোৰো অধিকাৰ আছে, সকলোৰে অধিকাৰ আছে। আমি অসমখন, চৰকাৰখন আমি বনাইছোঁ, কোনো বেলেগে বনাই নহয়। চৰকাৰ আমি বনাইছোঁ, পাব্লিকে ভোট দিছে, পাব্লিকে কিবা কৰিছে, সকলোৱে ৰাইজে একতা হৈ পিনে আপোনাক জয় কৰিছে। আপুনি সেইকাৰণে আমাৰ বিষয়ে চিন্তা কৰক। আমি এতিয়া ঘৰত থাকি ভোট দিব পৰা নাই, আমি এতিয়া ঘৰত নাই, বৰ্তমান বাহিৰত আছোঁ। আমিতো এদিনটো ঘৰলৈ যাম। এতিয়া ঘৰৰ পৰা যদি আমি ভোট দিবলৈ যাওঁ, আপোনাক ভোট দিবলৈ গ'লেও আমাৰ বহুতখিনি টকা পইচা খৰচ হয়। গতিকে সেইখিনি পইচা আমাৰ হাতত এতিয়া নাই। আমি কিবা এটা কামত আহিছোঁ, কিবা এটা কাম কৰিম বুলি আহিছোঁ, কিবা এটা কৰিম বুলি আমি আহিছোঁ বাহিৰত। সেইকাৰণে আপোনাৰ সময়মতে আমি ভোট দিব পৰা নাই। আমি গৈ পিনে আপোনাকে ভাল পাওঁ। গতিকে আপুনি নাভাবিব আমি যে পাহৰি গৈছোঁ। আপুনি মোকতো বহুতখিনি আপুনি সহায় কৰিছে, আৰু সহায় বুলি এটাই কৈছোঁ মই, সহায় বুলি আপুনি লকডাউনতো আমাক পইচা ভৰাই দিছে। আমি বাহিৰতে আছোঁ, এতিয়াও মোৰ মনত আছে আপোনাৰ চৰকাৰ 4000 টকা দুবাৰ, 2000-2000কৈ দুবাৰকৈ আপুনি পইচা ভৰাই দিছে। সেই পইচা লৈ আমি ঘৰলৈ গৈছোঁ, সেইটো মোৰ মনত আছে। আপুনি বহুতখিনি কাম কৰিছে। কিন্তু আৰু এটা আমাৰ কাৰণে সেইটো নকৰে কিয়, যে আমাক দুখীয়া মানুহ কাৰণে, আমাৰ পাব্লিকৰ যোনটো হাজিৰা দিনে ৰাতি হাজিৰা কৰি খাই থাকে, টকা 500, 600, 400 টকা সেইবোৰ হাজিৰা কৰি খাই থাকে, সেই মানুহখিনিক অকণমান পইচা আহিলে বঢ়াবলৈ চেষ্টা কৰক। ভাল কাম কৰিবলৈ আমাক সুবিধা দিয়ক। আৰু আজিকালি চবেই কয়, তহঁতৰ দেশত বোলে কাম কৰিবলৈ কি জেগা নাই নেকি, তহঁতৰ অসমত কাম কৰিবলৈ কিবা কাম নাই নেকি, সেনেকৈ সুধিলে আমি কি বুলি ক'ম?
আপুনি অসমত যিমানে ডেভেলপ কৰক, যিমানে আপুনি উন্নত কৰক, কিন্তু সেই কথা এষাৰ বাহিৰৰ দেশৰ পৰা যদি আমি কওঁ, আমি কি বুলি ক'ম, আপোনাক কি বুলি জমা দিওঁ? আমি এতিয়া ক'বলৈ আমি লাজ পাওঁ। এতিয়া আমি কওঁ যে আমাৰ স্কুলৰ ল'ৰা ছোৱালী, লগৰ ল'ৰা ছোৱালী আছে, লগৰ ল'ৰা ছোৱালী হয়তো কাম কৰিলে তাত দেখিলে কাৰণে ভাল নাপাওঁ, হয়তো পইচা নাথাকে, কিবাখিনি কৰি আমি এনেই বাহানা কৰি আমি আমিহে জানো মেইন কথাটো কি হ'ল। আমাৰ ধেমাজি ডিষ্ট্ৰিক্টত কেইটা কোম্পানী আছে আমি কাম কৰিবলৈ? মই ধেমাজি ডিষ্ট্ৰিক্টত, ধেমাজি বিষ্ণুপুৰ পাঁচআলি বিষ্ণুপুৰ টেকজুৰি হয়। আমাৰ ধেমাজি ডিষ্ট্ৰিক্টত কেইটা আছে কাম কৰিবলৈ? আজিকালি সময়মতে পইচা নাপাওঁ, কাম কৰিলোঁ কিবাখিনি হয়তো ঠিকাদাৰ হওক, কিবাখিনিয়ে হওক, পইচা নিদিয়ে সময়মতে, কিন্তু বাহিৰত হয়তো টাইমমতে হয়তো পইচা এটা পাওঁতো। বহুতখিনিয়ে মনৰ কথা ক'বলৈ বাকী আছে, কিন্তু আপোনালোকৰ সিমানখিনি কথা নকওঁ। কিন্তু আজি বিজয় চৰকাৰখন দেখি দুই এষাৰ এখানে কিছুমান কথা ওলালে। মই চৰকাৰৰ বিষয়ে মই কোনো কোৱা নাই, মই কোনো দলৰ প্ৰতি কোৱা নাই, কিন্তু বিজয়ে যিটো কাম কৰিছে, যিটো জনসাধাৰণৰ কাম কৰিছে কাৰণে সেইটো মই ছাপোৰ্ট কৰিছোঁ। আৰু সেই কথাষাৰ যেনিবা আমাৰ অসমতো যদি সেই আইনখন হয়, এতিয়া আমাৰ জনসাধাৰণে বহুত ৰেহাই পাব। আমাৰ অসমত কোনো কিবা নাই, য'তে ত'তে ওৱান শ্বপ, এখন ডিষ্ট্ৰিক্টত নাই বুলি ক'লেও 20খন 30খনৰ 50খনৰ ওপৰলৈকে ওৱান শ্বপ হ'ব। ইমানখিনি আপোনালোকে পইচা ঘটিছে। পইচাটো আপুনি ওৱান শ্বপৰ পৰা নলৈ, মদৰ ভাটিৰ পৰা নলৈ আপুনি বেলেগৰ পৰা পইচা উলিয়াবলৈ মানে চেষ্টা কৰক। আৰু আমাক অসমখন গোটেই মদপি বনাই নিদিব। গোটেই অসমখন মদ হওক, আমাৰ যিটো আৰু আমাৰতো পাব্লিকৰতো জৰেই, আমাৰ নীতি নিয়মৰ যিটো সাজপানী আছে সেইটো চলক, সেইটোতো আমাক কোনো চৰকাৰে আমাক মানা কৰিব নোৱাৰে, কিন্তু আপুনি ৰংটো আপুনি মানা কৰক। য'তে ত'তে আপোনালোকক কি বুলি ক'ম আৰু সেইটোৰ ভিতৰত যদি আপোনালোকৰ কিবা যদি বেয়া বুলি কৈছোঁ, কিবা যদি ভুল ভুনা হৈছে, আপোনালোকক সকলোৱে ক্ষমা কৰি দিব। আৰু মনৰ কথা ক'বলৈ সকলোকে অধিকাৰ আছে। আৰু সেইটো বিষয়ে যদি কিবা যদি আলোচনা কৰে, আপোনালোকে যদি কিবা ভুল ভাৱনা হৈছে, আমাৰ সেইটো আপোনালোকে ভাবিব পাৰে, আমি নাভাবোঁ। আমি মনত কাম কৰা মানুহটো আমি বাহিৰত, আৰু 7 বছৰ দিন বাহিৰত ঘূৰিছোঁ। 7 বছৰ দিন বাহিৰত ঘূৰোঁতে ক'ত দেশত কি হৈছে আমি সকলোৱে গলি কাষৰ সকলোৱে জানো। সেইকাৰণে কিবা যদি চব প্ৰব্লেম আমি জানো, সেইকাৰণে আপোনাক দুই এষাৰ কথা ক'লোঁ। আপুনি CM ছাৰ হৈছে, আপোনাৰ ৰাইজে আপোনাক ছাপোৰ্ট কৰিছে, আপুনি CM হৈছে, আমাৰ বাবে কাম কৰি যাওক, সকলোৱে ভাল পাব। আৰু আমি এতিয়া যিটো প্ৰব্লেম হৈ আছে সেই প্ৰব্লেম আপুনি ছল্ভ কৰক। আৰু আশা কৰিছোঁ ভৱিষ্যত আৰু অসমখন আৰু উন্নত হওক। উন্নত হ'লে নহ'ব, অসমখন উন্নত হ'লে নহ'ব, আমাক সুবিধা দিয়ক। মেইন কথা এইটো, আমাক সুবিধা লাগে। পলিটিক্স কৰি কিবা কৰি সেইবোৰ কোৱা নাই। আমি এদিন হ'লেও অসমত ঘূৰি যাব লাগিব, কালি পৰহি হ'লেও আমি যাব লাগিব। আমি আকৌ যেনিবা বাহিৰলৈ আহিব নালাগে, বাহিৰৰ দেশত কাম কৰিব নালাগে। আপুনি আমাৰ দেশতেই, আমাৰ ডিষ্ট্ৰিক্টতেই, আমাৰ প্ৰতিটো ডিষ্ট্ৰিক্টতে আপুনি কাম কৰিবলৈ আমাক সুবিধা এটা দিয়ক। সেইটোৱে ক'লোঁ। তাৰপিছত কিবা যদি ভুল হোৱা আছে ক্ষমা কৰিব। জয় আই অসম।